এখন পুল অকণমান দূৰৰ পৰাই জুম কৰি দেখা এখন পুল ইমান ওখ দেখিছেনে এখন পুলৰ পৰা আমাৰ টুটু থুচকৈ তলত পৰিছিল থুচকৈ নহয় থকে পৰিছিল ওপৰৰ পৰা চাইকেলেদি তলত পৰিছিল এইটো বহুত আগৰে ঘটনা আৰু এইটো আমাৰ আজিকালি 10 টকা দি কিনিব পায় সেইগিলাখান বস্তু নাছিল আমাক এই 7মান পাত আনি দিছিল মাই বা দেউতাই যিকোনো এটাই আৰু আনি দি পেলাই আমাক কয় আৰু টাইম পাছ কৰি থাক মানে বাবুল ফুলি থাক এই বস্তুটো আজিকালি আৰু চলিগিলাখানে চিনিয়ে নাপায় হাউ হাউ এটা আমি ভঠ্ৰাৰ পাত লৈ এনেকৈ ফুৰিব আহিছোঁ ভঠ্ৰাৰ পাত লৈ যিটো আমি সৰুতে বাবুল ফুলিছিলোঁ আহি গ'লোঁ আমাৰ সেই আহঁত গড়ে সেই পিনে আছে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এজাৰ ফুলবে ধৰছি আৰু এইয়া সৰু সৰু এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এইডাল মানে মই সৰুকৈ মানে এক্সিডেণ্ট যাৰ কাৰণে মই বেণ্ডেজত ঘূৰিব লগা হৈছে তথাপিতো ঘূৰিব এৰা নাই কিন্তু অকণমান টাইম এই পুলখনত বহিছোঁ যদিও হাই হেল্ল' আৰু নমস্কাৰ একবাৰ মই হয়তো মই আছোঁ আপোনালোকৰ টিকলি নেকি এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো মানে অকণমান আবেলি সময়ত মানে আমি অকণমান ওলাই আহিছোঁ মানে আমাৰ সেউজীয়া পৰিৱেশটো চাব আহিছোঁ মানে এনেই ফুৰিব আহিছোঁ আৰু বোলো আপোনালোকক দেখাওঁতো চাই থাকিবা ভিডিঅ'টো আমাৰ এইখিনি ঠাইক কয় মনে এই সেইখন পুল গাইছ এখন পুল অকণমান দূৰৰ পৰাই জুম কৰি দেখা এখন পুল ইমান ওখ দেখিছেনে এখন পুলৰ পৰা আমাৰ টুটু থুচকৈ তলত পৰিছিল থুচকৈ নহয় থকে পৰিছিল ওপৰৰ পৰা চাইকেলেদি তলত পৰিছিল এইটো বহুত আগৰে ঘটনা আৰু এইটো এনেকৈ যাই আছোঁ এইফালে আমাৰ তাতে মুদিক থৈছিল মানে পুচছিল এফালে আমাৰ কন্দৰ পৰ্দা আহি আছে হাই এইফালে যাই আমি আমাৰ বৰমাৰ সমাধি পালোঁ শব্দটো ঘূৰি অহা নাছিল তুমি মোক বহুত বেছি হেল্প কৰি দিলা আৰু কি বুলি ধন্যবাদ দিম মোৰ ভাষাই নাই আৰু এইটো আমাৰ ডাঙৰ বৰমাৰ সমাধি যিটো আমাৰ মন্নেৰ তেতেলী তলত আছে এইফালে যাই আমি পুল পালোঁ কয়ে গিৰ্জা বোলে একা এইটো ৰমেন্দা আহে মানে যি যাওঁ উইথ ফবাদা এখানে পুল সেয়া কিমান ওপৰত উঠি আছোঁ এখন পুল যিখন পুলৰ পৰাই টুটুই ধকে তলত পৰিছিল এইখিনি আমাৰ মনে মানে শেষ হোৱাই নাই এতিয়া আমি 10 চুবুৰীত সোমাওঁ মানে এইখিনি আমাৰ মাটি আমডাল বেলেগৰ কিন্তু আমাৰ বুলি কৈ থাকোঁ আৰু কিন্তু বেলেগৰ আমডালৰ তলৰ পৰা আমাৰ আৰু তাতে আমি পেক ৰুবা আহোঁ যিটো বেলেগত ভুই বুলি কয় কিন্তু আমি পেক বুলি কওঁ চাৰিওফালে সেউজীয়া আৰু লগতে মই আৰু এইফালে ক'লে আপি মানে তাইৰ ড্ৰেছটো ক'লে পিন্ধিছে বাৰু এনে আপিটো বগায়ে বাৰু অ তই গাইছ মই এটা বস্তু দেখাম যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাৰ আজিকালি 10 টকা দি কিনিব পায় সেইগিলাখান বস্তু নাছিল আমাক এই 7মান পাত আনি দিছিল মাই বা দেউতাই যিকোনো এটাই আৰু আনি দি পেলাই আমাক কয় আৰু টাইম পাছ কৰি থাক মানে বাবুল ফুলি থাক এই বস্তুটো আজিকালি আৰু চলিগিলাখানে চিনিয়ে নাপায় হাউ হাউ নাই যিটো বস্তু মানে আমি বচপনতে খেলিছিলোঁ আৰু আমি মানে সৰু থাকোঁতে খেলিছিলোঁ কিন্তু আজিকালি এইগিলাখান মানে কি ক'ম আৰু মানে বিলুপ্তৰ ফালে যাই আছে আৰু কিছুমানৰ ফালেতো নায়ে কিন্তু আমাৰ ফালে ধুনীয়াকৈ আছে মানে আমাৰ সেই চাইডেই নাই বংশাৰৰ চাইডে আছে আৰু মাজে মাজে ইয়াতে আহি পেলাই আমি মানে বচপনক ইয়াদ কৰোঁ এতিয়া আমি বংশাৰত প্ৰৱেশ কৰিলোঁ যাই আমি আহঁতগুৰিত কেলি যাওঁ এইটো চুবুৰী পাৰ হৈ মানে আহঁতগুৰি পায় এইটো চুবুৰী আমি পাৰ হৈ যাম ইমান দূৰক কেলি মানে আমি চাব আহিছোঁ মানে চাব নহয় বাৰু ফুৰিব আহিছোঁ বেলেগে ফুৰিব আহিলে পাৱে গোলাপ ফুল কিবা ফুল মানে ফুল আৰু কিন্তু আমি ভঠ্ৰাৰ পাত লৈ এনেকৈ ফুৰিব আহিছোঁ ভঠ্ৰাৰ পাত লৈ যিটো আমি সৰুতে বাবুল ফুলিছিলোঁ আহি গ'লোঁ আমাৰ সেই আহঁত গড়ে সেই পিনে আছে এই ডাঙৰ গাছডালৰ তলত আছে কিন্তু আমি আহঁত গড়ে শিৱ মন্দিৰ যাই আছোঁ ভঠ্ৰাৰ পাতটো লৈ দুফালে পথাৰ মাজেৰে ৰাস্তাটো দি যাই আহঁতগুৰি মন্দিৰটো পায়
সেইকাৰণে মন্দিৰটোত আহি বহুত বেছি ভাল লাগে মানে চাৰো চাইডে একদম সেউজীয়া সেউজীয়া মাজতে মন্দিৰটো সেইকাৰণে ভাল লাগে প্ৰায় আহোঁ বাৰু আমি মানে আমি যাই পাৱাই নাই কাৰণ দুখনমান ৰখি পেলাই ভোটাৰ পাতে দি আমি ফটো তুলি ল'লোঁ কাৰণ সেইকেইটা থাম্বনেইলত লগাব লাগিব নহয় গাইছ বহুত মানুহ বহি আছে মই আকৌ এনেকৈ মই যাই থকা তেনেকৈ মানুহ বহি থাকিলে বেয়া পাওঁ কেইজন আনে মুখখন ক'বা নোৱাৰোঁ যি মানুহৰ আগত কপাল লাজ লাগে ক্লাছটো জ্বলোৱা কিবা এটা ৰঙা ৰঙা কিবা দেখা হৈ আছে এইডাল গাছৰ নাম কি বাৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এজাৰ ফুলবে ধৰছি আৰু এইয়া সৰু সৰু এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এইডাল মানে মই ছিঙিবৰ ইচ্ছা নাই কাৰণ মই ফুল ছিঙি বহুতেই বেয়া পাওঁ নহয় মোৰ দুখ লাগে আৰু ফুল মই প্ৰায় একদম পাৰাকালি নিচিঙোৱে তাতে কেতিয়াবা উপায় নাপালেহে কেতিয়াবা ছিঙি দিওঁ আৰু কিন্তু এনেকৈ নিজৰ ফূৰ্তিৰ কাৰণে ফুল মই কোনোদিন ছিঙি পোৱা নাই আজিকালি শিৱ মন্দিৰ পাই গ'লোঁ গেটটো নতুনকৈ লগালে তাৰমানে বহুত দিন অহা নাছিলোঁ শিৱ মন্দিৰ পাই গ'লোঁ এটা সেৱা এভাগ লৈ আমি ইয়াৰ পৰা বিদায় লওঁ এই আমিতো লাগে না কালিৰ পৰাহে লাগব কালি দুপৰে এইফালে শিৱ মন্দিৰটো দেখি যাওঁ আৰু বহুত বেছি ডাঙৰ নহয় কিন্তু হেৰি কি উঠনো শিৱৰাত্ৰিত ন এই ফিল্ডখনত ডাঙৰকৈ পাতে আৰু বহুতেই বেছি ভাল লাগে আৰু শিৱ পূজাত আহি তাৰপিছত এই কি উঠো আমি যে পালোঁ শাওণৰ মাহৰ লাষ্ট সোমবাৰটো ডাঙৰকৈ পালে সৰুকৈ মানে এক্সিডেণ্ট যাৰ কাৰণে মই বেণ্ডেজত ঘূৰিব লগা হৈছে তথাপিতো ঘূৰিব এৰা নাই কিন্তু অকণমান টাইম এই পুলখনত বহিছোঁ যদিও আন্ধাৰ হৈছে তথাপিতো বহিছোঁ বাৰু কি ধুনীয়াকৈ বতাহত মানে গাছগিলাখান লৰি আছে আমাৰ চুলি তুলি একদম উৰি গৈছে আমাৰ পিততে দেখাওঁ ৰ হেড বোলে কি হেড চুলিকেইডালে দেখিছোঁ তোৰ বোলে আকৌ ভেজাৰ ফুলা দেখি ভেজাৰ কিয় কৰ কেনে এটা শান্তিমূলক পৰিৱেশত বহি আছোঁ আমাৰ দূৰৰ বাহিৰে বেলেগে বুজি নাপাব মোৰ চুলিকেইডালত গমে পাই কিমান মানে শান্তিমূলক পৰিৱেশত বহি আছোঁ আমাৰ ভিতৰত বাহিৰে বেলেগে চাৱাগিলাখানে বুজি নাপাব আৰু পথাৰৰ চাৰিওফালে পানী চাইডত আছে গাছ লগত আমি দুটা পুলুত চুলিকেইডালত গমে পায় কি ধুনীয়াকৈ উৰি আছে